দাও দাওকৈ জ্বলি উঠিছে বনজ সম্পদ। এফালে দুষ্কৃতিকাৰীৰ দুষ্কৰ্মৰ বাবে জ্বলিছে শ শ বাঁহগছ, আনফালে বন বিভাগৰ অকমন্যতাৰ বাবেই বন্যপ্ৰাণীলৈ নামিছে ভাবুকি। স্থান পৃথক, কিন্তু দৃশ্য প্ৰায় একেই, সমস্যাও একেই। দৃশ্য এক, এয়া জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ এখন বাঁহবাৰীৰ দৃশ্য। হয়, জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ এখন বাঁহবাৰীত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলতেই সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল বাঁহগছ। এজোপা দুজোপা নহয়, প্ৰায় ৫০০ডাল বাঁহ নষ্ট হ'ল এই অগ্নিকাণ্ডত। গাঁওখনৰ যতীন বৰুৱা আৰু দীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ ঘৰৰ পাছফালৰ বাৰীত থকা দুজোপা বাঁহগছত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পাছত সৃষ্টি হ'ল এই পৰিৱেশ। এই বাঁহগছসমূহত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিসমূহ মৃত্যুৰ মুখত পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক একেমুখে ধিক্কাৰ দি তীব্ৰ ভাষাৰে গৰিহণা দিছে গাঁওবাসীয়ে। ৰাতি নিশা কোনোবা দুষ্কৃতিকাৰীয়ে বাঁহ গছত জুই লগাই দিয়ে বৰ ডাঙৰকৈ জুই জ্বলিছে আৰু মানুহখিনি ভয়ত কম্পমান হৈ পেলাই কিবা ঘৰে চৰে জুই আহিব নেকি বুলি বিয়পি সকলোৰে মনত শংকা হৈছিল। সেইমতে বতাহটো নথকাৰ কাৰণে ৰক্ষা পৰিছে। কিমানমান বাঁহ আছিলে? ৫০০মান বাঁহ আছিলে। চৰাই চিৰিকটি, বন্যপ্ৰাণী কিছুমান নেউলৰ পৰা ধৰি সেউ সাপ এইসমূহ বস্তু তাত থাকে। দৃশ্য নং ২, এয়া কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়াত সংৰক্ষিত বনাঞ্চলৰ দৃশ্য। কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়া বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ সংৰক্ষিত বনাঞ্চলত এচাম অসাধু ব্যক্তিয়ে বনাঞ্চলত জুই লগাই দিয়াৰ ফলত বনজুই বিস্তৰ এলেকালৈ সম্প্ৰসাৰণ হোৱাত জীৱকুল আৰু নতুনকৈ গজালি ওলোৱা গছপুলিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ পাছতো পৰ্বতচূড়া বন বিভাগৰ নিৰ্লিপ্ততাই এতিয়া প্ৰকৃতিপ্ৰেমীক চিন্তিত কৰি তুলিছে। ঠাইত আছো, এইটো পৰ্বতচূড়া বন সংমণ্ডলৰ অফিচৰ ৫০ মিটাৰ নিলগতে ইয়াতে বনজুয়ে আৱৰি ধৰা আমি দেখিছোঁ আৰু যোৱা ৩-৪ দিনৰ পৰা ইয়াতে বনজুয়ে গ্ৰাস কৰি আছে আৰু বনজুইৰ ফলতে আমাৰ এই হাবিখিনিত যিখিনি জীৱকুল আছে জীৱকুলৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। তাৰোপৰি ইয়াতে বৰষুণ হোৱাৰ লগে লগে বহুতো নতুন ধৰণৰ গাছ গজালি মেলিছে, সেইখিনি পুৰি ছাই হৈ গৈছে। আৰু এই ক্ষেত্ৰত দেখা যায় যে আমাৰ ডিভিজনেল ফৰেষ্ট অফিচৰ নিলগত থকাৰ সত্ত্বেও আমাৰ বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। বনজুইখিনি নুমাওৱাৰ কাৰণে এওঁলোকৰ কোনো ধৰণৰ প্ৰচেষ্টা এতিয়ালৈকে আমি হাতত লোৱা দেখা নাযায়। প্ৰকৃতিপ্ৰেমী আৰু সচেতন ৰাইজে এই বনজুই নিয়ন্ত্ৰণৰ বাবে বন বিভাগক বাৰে বাৰে জনোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। এতিয়া প্ৰশ্ন হয়, পৰ্বতচূড়াত সংৰক্ষিত বনাঞ্চলত বনজুয়ে জীৱকুললৈ ভাবুকি কঢ়িয়াই অনাৰ পাছতো কিয় কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বন বিভাগ? প্ৰশ্ন হয়, জামুগুৰিহাটৰ সেই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে অসম আৰক্ষী? অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।